প্ৰিয় বন্ধু বান্ধৱীসকল, কলা যাদু নোহোৱা কৰাৰ বহু উপায়ৰ বিষয়ে কোৱা হয়, কিন্তু আজি আমি তিনিটা সকলোতকৈ বেছি প্ৰচলিত উপায়ৰ বিষয়ে জনাম আৰু তাৰ পাছত জনাম কোনটো উপায়ে কেতিয়া কাম কৰে আৰু কোনটো বেছি শক্তিশালী হয়। আপোনাৰ শৰীৰ ঠিকে নাথাকে নেকি? সকলো সময়তে মূৰৰ বিষ হৈ থাকে নেকি? শৰীৰ ভাৰী ভাৰী লাগে নেকি? ভাগৰ এনেকুৱা যে ৰাতিপুৱা উঠিবলৈ মন নাযায়, যেন কোনোবাই হেঁচা মাৰি ধৰি থৈছে। কি ঘৰখনত বিনা কাৰণত হাই কাজিয়া হৈ থাকে নেকি? স্বামী স্ত্ৰীৰ মাজত, মাক পুতেকৰ মাজত, ভাই ককায়েকৰ মাজত যি সম্পৰ্ক প্ৰথমে ভালে আছিল হঠাৎ ভাঙি গ'ল। সৰু সৰু কথাতে চিঞৰ বাখৰ, দুখ কষ্ট, কন্দা কটা, যেন ঘৰখনৰ হাৱাই সলনি হৈ পৰিছে। কি আপোনাৰ কাম কাজ ৰৈ গৈছে নেকি? যি কাম প্ৰথমে সহজতে হৈ গৈছিল এতিয়া বাৰে বাৰে ৰৈ যায়। চাকৰি গুচি গৈছে, বেপাৰ ডুবি গৈছে, পইচা নহা হৈ পৰিছে আৰু আপুনি যিমানেই পৰিশ্ৰম নকৰক কিয় একো ফল নাপায়। আৰু সকলোতকৈ ডাঙৰ কথা যে কি ৰাতি টোপনি নাহে নেকি? নে বেয়া সপোন দেখা পায়? কোনোবাই হেঁচা মাৰি ধৰিছে বা কোনোবাই পিছা কৰি আছে, কোনো এন্ধাৰ ঠাই য'ৰ পৰা ওলাব পৰা নাই, এনেকুৱা সপোন। ৰাতিপুৱা উঠি শৰীৰটো এনেকুৱা লাগে যেন ৰাতি আপুনি বহুত কষ্টৰ কাম কৰিছে। যদি ইয়াৰ ভিতৰত ৩টা বা ৪টা কথা আপোনাৰ সৈতে মিলিছে, তেন্তে প্ৰিয় বন্ধু বান্ধৱীসকল, হ'ব পাৰে কোনোবাই কিবা কৰাইছে। হয়তো এনেকৈ শুনাৰ পাছত আপোনাৰ ভয় লাগিছে, কিন্তু ভয় কৰাৰ কোনো প্ৰয়োজন নাই, কিয়নো যি বেমাৰৰ চিকিৎসা আছে সেই বেমাৰক লৈ ভয় কৰাৰ প্ৰয়োজন কিহৰ? চিকিৎসা আছে, অৱশ্যেই চিকিৎসা আছে, কিন্তু আজি আমি চিধা উপায়ৰ বিষয়ে জনাম। গতিকে ভিডিঅ'টো শেষলৈকে অৱশ্যেই চাব, কিয়নো কলা যাদুৰ বিষয়ে ভালকৈ বুজি লোৱাটো অতি আৱশ্যক। বহু লোকে একো নুবুজাকৈ উপায় কৰে, কিন্তু তাৰ পাছত কোনো ধৰণৰ ফল নাপায় বা কেতিয়াবা তাৰ ওলোটা ফল পায়। গতিকে প্ৰথমে বুজিব আৰু তাৰ পাছত উপায় কৰক। গতিকে এতিয়া আমি জানিম কি সেই 3টা উপায়। ভিডিঅ'টোৰ মাজলৈ যোৱাৰ আগতে আপোনালোকৰ ওচৰত এটা সৰু অনুৰোধ। যদি আপোনালোক আমাৰ এই চেনেলটোলৈ নতুনকৈ আহিছে, তেন্তে আমাৰ এই ভিডিঅ'টো লাইক কৰি আন 10জনে উপকৃত হ'ব পৰাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে যেন। আৰু যদি আপুনি প্ৰভু শ্ৰীৰামৰ প্ৰিয় ভক্ত হয়, তেন্তে কমেণ্ট বক্সত জয় শ্ৰীৰাম বা জয় হনুমান বুলি লিখি দিবলৈ পাহৰি নাযাব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, প্ৰথম উপায়, যিটো বহু লোকে কয়, ঘৰৰ চাৰিওফালে নিমখ থৈ দিয়ক, নিমখৰ পানী সম্পূৰ্ণ ঘৰতে ছটিয়াই দিয়ক। আমি ক'ব বিচাৰিছোঁ যে এই উপায়টো বেয়া নহয়, নিমখে শুদ্ধি কৰে, এইটো সত্য। সমুদ্ৰৰ পানী নিমখীয়া হয় আৰু সমুদ্ৰক শাস্ত্ৰৰ সকলোতকৈ পবিত্ৰ বুলি মনা হয়, কিন্তু আচল কথাটো হ'ল যে নিমখে শুদ্ধি কৰে, আঁতৰ নকৰে। মানে আপোনাৰ কাপোৰত দাগ লাগিল, নিমখে দাগটো কমাই দিয়ে, পাতল কৰি দিয়ে, কিন্তু সম্পূৰ্ণৰূপে নোহোৱা কৰি নেপেলায়। যদি আপোনাৰ ঘৰত খুব কম পৰিমাণে নকাৰাত্মকতা আছে, বেয়া নজৰ লাগিছে, কোনো সৰু সুৰা প্ৰভাৱ আছে, তেন্তে নিমখে কাম কৰিব। কিন্তু যদি সঁচাকৈ কোনোবাই কিবা কৰাইছে, গভীৰ কাম কৰাইছে, তেন্তে নিমখ পৰ্যাপ্ত নহয়। নিমখ ঔষধ নহয়, নিমখ কেৱল বেণ্ডেজ হয়। দ্বিতীয়তে, নেমুত গজাল সুমুৱাই দিয়াটো, এইটো বহুতেই প্ৰচলিত হয় আৰু বহু লোকে কৰে, কিন্তু এই উপায় কলা যাদু আঁতৰোৱাৰ বাবে নহয়। এয়া শত্ৰুক ওলোটাই বাৰ কৰাৰ প্ৰক্ৰিয়া হয়। পাৰ্থক্যটো চাওক, নেমুত গজাল সুমুৱাই চাৰিআলিত ৰাখিলে কি হয়? শত্ৰুৰ ক্ষতি হয়, সিহঁতৰ উৰ্জা কমজোৰ হয়, কিন্তু আপোনাৰ ওপৰত যি কলা যাদু আছে সেয়া ভাঙি নাযায়। শত্ৰুক আপুনি মাৰিলে, কিন্তু বেমাৰটো আপোনাৰ ভিতৰত ৰৈ গ'ল। এয়া এনেকুৱা হয় যে কোনোবাই আপোনাক বিষ দিছে আৰু তাৰ বিপৰীতে আপুনি তেওঁক চৰ মাৰি দিলে। চৰটো আপুনি মাৰি দিলে, কিন্তু বিষটো আপোনাৰ শৰীৰত এতিয়াও আছে। প্ৰথমে বিষ উলিয়াই লওক, প্ৰতিশোধ পিছত ল'ব, নহ'লে বিষে আপোনাক শেষ কৰি দিব। আৰু তৃতীয় উপায়, মেচ আৰু কপোৰ। এইটো এনেকুৱা উপায় হয় যে যিয়ে 3টা কাম একেলগে কৰে, কলা যাদুক নোহোৱা কৰে, দ্বিতীয়তে শত্ৰুৰ উৰ্জাক দূৰ কৰে, লগতে জ্বলাই দিয়ে, যাতে আকৌ কোনেও একো কৰিব নোৱাৰে। 3টা কাম এটা উপায়। আৰু আমি জনাম যে এনেকুৱা কিয় হয়। মেচ কি হয়? এটা সৰু পেকেট আৰু তাত 10জন কাঠি আৰু প্ৰত্যেক কাঠিতেই অগ্নিৰ জোৰ আছে। এটা ঘঁহনি আৰু জুই জ্বলি উঠে। মেচ অগ্নিৰ ভাণ্ডাৰ হয়, সঞ্চিত অগ্নি, যিটো যেতিয়াই বিচাৰে জাগি উঠে। আৰু তন্ত্ৰশাস্ত্ৰত অগ্নিক সকলোতকৈ ডাঙৰ শুদ্ধিকৰ্তা বুলি মনা যায়।
অগ্নি সেই তত্ত্ব হয় যিয়ে সকলো বস্তুকে ভস্ম কৰি দিব পাৰে, ভালো বেয়াও। কিন্তু যেতিয়া অগ্নিক মন্ত্ৰৰে নিয়ন্ত্ৰিত কৰা হয় তেতিয়া ই কেৱল বেয়াবোৰক ভস্ম কৰে। এয়া অগ্নিৰ বিজ্ঞান হয়। আৰু কৰ্পূৰৰ কথাই বেলেগ হয়। চাওক, কৰ্পূৰ একমাত্ৰ এনেকুৱা পদাৰ্থ হয় যিটো জ্বলাৰ পাছত একো নাথাকে, নে ছাই নে এঙাৰ নে অভিশেষ, একেবাৰে শূন্য, সম্পূৰ্ণৰূপে বিলীন হৈ যায়। আৰু এয়াই কৰ্পূৰৰ সকলোতকৈ ডাঙৰ শক্তি হয়। সনাতন পৰম্পৰাত কৰ্পূৰক এই কাৰণেই আৰতিত জ্বলোৱা হয় যে কৰ্পূৰে নাকাৰাত্মকতাক এইদৰে জ্বলাই যে ইয়াৰ কোনো নিচান বাচি নাথাকে। যিদৰে কৰ্পূৰ জ্বলি নোহোৱা হৈ যায়, ঠিক সেইদৰে কলা যাদুও নোহোৱা হৈ পৰে। কোনো অভিশেষ নাথাকে, কোনো নিচান নাথাকে। নিমখে কেৱল দাগ পাতল কৰে, কিন্তু কৰ্পূৰে একেবাৰে নোহোৱা কৰি পেলায়। আৰু যদি মেচৰ বাকচত কৰ্পূৰ ৰখা হয় তেন্তে কি হ'ব? সঞ্চিত অগ্নি আৰু শুদ্ধিকৰ্তা কৰ্পূৰ দুয়োটা একে ঠাইতে একেলগে তৈয়াৰ, মানে এয়া এক হাথিয়াৰ হৈ পৰে, লৌকিক হাথিয়াৰ, যিটো যেতিয়াই বিচাৰে কলা যাদুৰ ওপৰত প্ৰয়োগ কৰিব পাৰিব। আৰু যেতিয়া এই হাথিয়াৰ ঘৰৰ চাৰিসীমাৰ ভিতৰত ৰাখিব পাৰে তেন্তে চাৰিসীমা সুৰক্ষা দেৱাল হৈ পৰে। কোনো নকাৰাত্মক উৰ্জা ভিতৰলৈ প্ৰৱেশ কৰিব নোৱাৰে। এতিয়া হয়তো আপুনি বুজিব পাৰিছে যে এই উপায় আগৰ দুটাতকৈ কিয় শক্তিশালী হয়, কেনেকৈ বেলেগ হয়। এটা মেচৰ বাকচ ল'ব আৰু মেচৰ বাঁহটো নতুন হ'ব লাগিব, ব্যৱহাৰ কৰা হ'লে নহ'ব। কিয়নো ব্যৱহাৰ কৰা মেচত কিছুমান মেচৰ কাঠি জ্বলোৱা হয়, তাৰ অগ্নি নোহোৱা হৈ পৰে আৰু খালী কাঠি মৰি যোৱা উৰ্জা হয়। নতুন মেচ য'ত সম্পূৰ্ণ কাঠি ভৰি থাকে, পূৰ্ণ অগ্নি ভাণ্ডাৰ। তাৰ পাছত ল'ব লাগিব এটুকুৰা কৰ্পূৰ। টুকুৰাটো এনেকুৱা ল'ব যাতে মেচটোৰ ভিতৰত সোমাই যায়। কি বাৰে এই উপায়টো কৰিব লাগিব? শনিবাৰে। শনিবাৰ শনি গ্ৰহৰ দিন হয় আৰু শনি ন্যায়ৰ দেৱতা হয়, কৰ্মফলৰ দেৱতা। যিয়ে আপোনাৰ লগত বেয়া কৰিছে শনিয়ে তেওঁলোকক শাস্তি দিব। শনিবাৰে কৰা উপায় শনিৰ উৰ্জাৰে চাৰ্জ হয় আৰু শনিৰ উৰ্জা কলা যাদুক নোহোৱা কৰাৰ বাবে সকলোতকৈ প্ৰভাৱী বুলি মনা যায়। কিয়নো কলা যাদু সদায় শনিৰ নকাৰাত্মক উৰ্জাৰ উপযোগেৰে কৰা হয়। কেতিয়া এই উপায়টো কৰিব? ৰাতি, যেতিয়া ঘৰৰ সকলোৱে শুই যাব, আপুনি অকলে সাৰে আছে, শান্ত বাতাৱৰণ হৈ পৰিব, তেতিয়া আপুনি মেচৰ বাঁহটো খুলি তাৰ পৰা কেইডালমান কাঠি উলিয়াই ল'ব, যাতে কৰ্পূৰৰ টুকুৰাটো সুমুৱাব পাৰে। কাঠি কেইটা পেলাই নিদিব, সেইকেইটা আকৌ মেচৰ ভিতৰত সুমুৱাই দিব। কৰ্পূৰটোৰ ওপৰত বাঁহটো বন্ধ কৰি লওক। এতিয়া কৰ্পূৰ অগ্নি ভাণ্ডাৰৰ মাজত বহি পৰিল, চাৰিওফালে অগ্নিয়ে তাক আগুৰি ধৰিছে। এতিয়া সেই মেচটো দুয়োখন হাতেৰে ধৰক আৰু চকু বন্ধ কৰি লওক। এতিয়া শত্ৰুৰ চেহেৰাৰ কথা ভাবিব নালাগে, এইবাৰ নিজৰ ঘৰখনৰ কথা ভাবক। মনৰ ভিতৰতে নিজৰ ঘৰখনৰ কথা ভাবক। ঘৰখনৰ প্ৰত্যেকটো ৰুম, পাকঘৰ, দুৱাৰ, ছাদ, সম্পূৰ্ণ ঘৰখন, আৰু ভাবক আপোনাৰ ঘৰৰ চাৰিওফালে এক সোণালী পোহৰ উজ্বলি আছে, এক কৱচ আছে যিয়ে আপোনাৰ ঘৰখন ৰক্ষা কৰি আছে। কোনো বেয়া বস্তু ভিতৰলৈ আহিব নোৱাৰে। এনে ধৰণৰ ভাৱ মনৰ ভিতৰত ৰাখি লওক। সুৰক্ষাৰ ভাৱ, ভয়ৰ ভাৱ নহয়। তাৰ পাছত এই মন্ত্ৰটো 11 বাৰ জপ কৰক। মন্ত্ৰটো এনেধৰণৰ: ওম অঞ্জনিয়ায় বিদ্মহে বায়ুপুত্ৰায় ধীমহি তন্নো হনুমত প্ৰচোদয়াৎ। ওম অঞ্জনিয়ায় বিদ্মহে বায়ুপুত্ৰায় ধীমহি তন্নো হনুমত প্ৰচোদয়াৎ। ওম অঞ্জনিয়ায় বিদ্মহে বায়ুপুত্ৰায় ধীমহি তন্নো হনুমত প্ৰচোদয়াৎ। হনুমান গায়ত্ৰী সকলোতকৈ ডাঙৰ ৰক্ষা মন্ত্ৰ। 11 বাৰ মনৰ ভিতৰতে শান্ত, স্থিৰ আৰু ভয় নকৰাকৈ জাপ কৰিব। যেতিয়া এই মন্ত্ৰটো জাপ কৰিব তেতিয়া ভয় নিজে নিজেই নোহোৱা হ'বলৈ ধৰিব, কিয়নো হনুমানজীৰ উৰ্জাই আপোনাক ঘেৰি ধৰিব। 11 বাৰ সম্পূৰ্ণ কৰক। জাপ সম্পূৰ্ণ হোৱাৰ লগে লগেই এই মেচৰ বাঁহটো লৈ যাওক আপোনাৰ ঘৰৰ মুখ্য দুৱাৰৰ ওচৰলৈ। তাৰ পাছত সেই দুৱাৰৰ আগফালে, পিছফালে, ওপৰত, মানে য'তেই আপুনি লুকুৱাই থ'ব পাৰে থৈ দিয়ক, যাতে সেইটো কোনেও দেখিবলৈ নাপায়, কোনেও চুব নোৱাৰে। দুৱাৰৰ ওপৰত থ'ব পাৰিলে বেছি ভাল হয়, কিয়নো যিকোনো লোক যেতিয়া আপোনাৰ ঘৰলৈ আহিব
তাৰ তলেৰে আহিব আৰু যদি তেওঁলোকৰ লগত কোনো নকাৰাত্মক উৰ্জা আছে তেন্তে সেয়া বাহিৰতে ৰৈ যাব, ভিতৰলৈ আহিব নোৱাৰে। এই মেচটো সেই ঠাইত 7 দিনলৈ থাকিবলৈ দিয়ক। 7 দিনলৈকে তাতে থাকি আপোনাৰ ঘৰখনক ৰক্ষা কৰি থাকিব আৰু ঘৰৰ ভিতৰত যি কলা যাদুৰ প্ৰভাৱ আছে সেইবোৰ লাহে লাহে টানি থাকিব, যিদৰে চুম্বকে লোহাক টানি আনে। কপোৰে নকাৰাত্মকতাক টানে আৰু 7 দিনৰ দিনা মানে পিছৰ শনিবাৰে সন্ধিয়া সেই মেচৰ বাঁহটো উঠাওক, সেইটো ঘৰৰ পৰা বাহিৰলৈ লৈ যাওক আৰু কোনো চাৰিআলিত গৈ মেচৰ বাঁহটোৰ পৰা এটা কাঠি উলিয়াই লৈ সেই সম্পূৰ্ণ বাঁহটো জ্বলাই দিয়ক। কপোৰ জ্বলিব, কাঠিখিনি জ্বলিব, বাঁহটো জ্বলিব আৰু সকলোবোৰ ভস্ম। জ্বলাই দিয়াৰ পাছত তাৰ পৰা শীঘ্ৰেই গুচি আহিব, পিছলৈ ঘূৰি নাচাব। চিধা ঘৰলৈ গুচি আহক, ৰাস্তাত কাৰো লগত কথা নাপাতিব। ঘৰলৈ আহি হাত ভৰি ভালদৰে ধুই ল'ব। 3টা শনিবাৰে একেৰাহে এই উপায়টো কৰক। গতিকে অৱশ্যে এই উপায়টো এবাৰ কৰক আৰু শত্ৰুৰ পৰা মুক্তি পাওক। সম্পূৰ্ণ শ্ৰদ্ধা, বিশ্বাস আৰু ভক্তিৰে কৰা কোনো উপায় বিফলে নাযায়। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে আমাৰ এই চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।